বিৰোধী বুলি কোনো বিষয় অসমত নাই। বিৰোধী যদি আছে তেতিয়া ক'ত আছে? ধুবুৰীত আছে। বিৰোধী যদি আছে গোৱালপাৰাত আছে। বিৰোধী যদি আছে মানকাছাৰত আছে। যে আজি অসমত জিলা পৰিষদত আমি 70%তকৈ অধিক সিট আমি জয়লাভ কৰিম, 70%তকৈ অধিক আঞ্চলিক পঞ্চায়তত আমি জয়লাভ কৰিম। মই পূৰ্বতে এই কথাখিনি কৈছোঁ যে বিৰোধী বুলি ক'লে আচলতে কোনো ধৰণৰ বিৰোধী এতিয়া নাই। বিৰোধী যদি প্ৰচাৰ কৰি আচলতে আমিয়ে প্ৰচাৰ কৰি আচলতে, কাৰণ আমাৰ বিভিন্ন সময়ত আমাৰ ভাষণত কংগ্ৰেছেই হওক বা বিৰোধী দলক যি তেওঁলোকৰ নাম চাম লৈ আছোঁ, বহুত মানুহে আচলতে কি তেওঁলোকৰ নাম পাহৰি গৈছিলে। আমাৰ মুখৰ পৰা যেতিয়া বিৰোধীক সমালোচনা কৰিবলৈ যোৱাৰ লগে লগে যেতিয়া কংগ্ৰেছৰ নামেই হওক বা ৰাইজৰ দলৰ নামেই হওক বা অখিল গগৈৰ নামেই হওক, এইবোৰ যেতিয়া মুখৰ পৰা আমাৰ পৰা ওলায়, আচলতে আমাৰ মুখেৰেহে আচলতে প্ৰচাৰটো হৈ আছে। বাস্তৱ অৰ্থত বিৰোধী বুলি কোনো বিষয় অসমত নাই। বিৰোধী যদি আছে তেতিয়া ক'ত আছে? ধুবুৰীত আছে। বিৰোধী যদি আছে গোৱালপাৰাত আছে। বিৰোধী যদি আছে মানকাছাৰত আছে। এতিয়া মানকাছাৰততো আমি ভাৰতীয় জনতা পাৰ্টি তাতে চিট পালোঁ নাপালেও নাই, কোনো ধৰণৰ কথা নাই। গতিকে আমি সেইকেইখন জিলা যি আছে তাতে যিহেতু বিৰোধী আছে, তেওঁলোকে বিৰোধী শান্তিৰে তাতে জীৱন যাপন কৰি থাকক, গোৱালপাৰা জিলাতে হওক বা ধুবুৰী জিলাতে হওক। বাকী যিখিনিত আমি আছোঁ, কাৰণ প্ৰতিগৰাকী ব্যক্তিৰ আমি হৃদয়ত আছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপি চৰকাৰ বা আমাৰ বিজেপি মিত্ৰজোঁটৰ AGP চৰকাৰ, এইবিলাকে আমি ৰাইজৰ হৃদয়ত আছোঁ আৰু ৰাইজৰ কল্যাণৰ কাৰণে আমি 4টা জাতিৰ কাম কৰি আছোঁ। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে 4টা জাতি হৈছে কি? এটা জাতি হৈছে কি দুখীয়া জাতি, দ্বিতীয় জাতিটো হৈছে কি মহিলা জাতি, তৃতীয় জাতিটো হৈছে কৃষক জাতি, চতুৰ্থ জাতিটো হৈছে যুৱক বা যুৱতী জাতি। এই 4টা জাতিৰ আমি নিৰলস কল্যাণৰ কাৰণে কাম এইকাৰণে কৰি আহিছোঁ। অসমখন যদি আত্মনিৰ্ভৰ কৰিবলগীয়া হয়, কৃষকৰ উন্নয়ন কৰিব লাগিব, মহিলাৰ উন্নয়ন কৰিব লাগিব, দুখীয়াৰ উন্নয়ন কৰিব লাগিব, যুৱক যুৱতীসকলক উন্নয়নৰ বাট দেখাব লাগিব। যদি ভাৰতবৰ্ষখন যদি আগুৱাবলগীয়া হয়, নিশ্চিত ওপৰতে 4টা জাতি যেতিয়ালৈ আত্মনিৰ্ভৰ হ'ব নোৱাৰে তেতিয়ালৈ ভাৰতবৰ্ষ আত্মনিৰ্ভৰ নহ'বগৈ। ভাৰতবৰ্ষ আত্মনিৰ্ভৰ হ'ব লাগিলে অসমখন আত্মনিৰ্ভৰ হ'ব লাগিব। অসম আত্মনিৰ্ভৰ হ'ব লাগিলে বননগৰ বজালী আত্মনিৰ্ভৰ হ'ব লাগিব। যাৰ কাৰণে কৃষক, মহিলা, পুৰুষ আৰু যুৱক যুৱতীসকলক আমি বিভিন্ন আঁচনিৰ জৰিয়তে আগুৱাই নিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। ইয়াতে কোনো হিতাধিকাৰী বুলি কথা নাই। তেওঁলোকৰ কল্যাণৰ কাৰণে, এই 4টা জাতিৰ কল্যাণৰ কাৰণে নিৰলসভাৱে আমি কাম কৰি আহিছোঁ।